দুজন প্ৰবঞ্চকৰ বিৰুদ্ধে তোমাৰ এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে আপুনি এজন সংগঠন নেতা হিচাপে আপুনি কি কৰিব প্ৰতিক্ৰিয়া কি আপোনাৰ? তাৰমানে কথা হ'ল কি কচুৱাত আজি নতুন নহয়, এই প্ৰবঞ্চক এই ধৰণৰ প্ৰবঞ্চক বহুত আহি আছে। কিন্তু এই যোৱাকালি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে দেখা পালোঁ যে 2-3জন দেখাত কিন্তু মিডিয়াৰ আগত 2-3জনহে আহিছে, কিন্তু ইয়াৰ আঁৰত লুকাই থকা ৰৌ বৰালি আৰু বহুত ডাঙৰ ডাঙৰ ৰৌ বৰালি আছে। এইটো যদি নগাঁও আৰক্ষীয়ে নগাঁও প্ৰশাসনে যদি উচিত তদন্ত কৰি চায় তেতিয়াহ'লে ইয়াত ৰৌ বৰালি ওলাই পৰিব আৰু এই প্ৰবঞ্চকটো ধৰি পেলাই উচিত শাস্তি দিবলৈ আমি শ্ৰমিক সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। তাৰ কাৰণ হৈছে এই প্ৰবঞ্চককেইটা খালি অকল এই লটাৰী খেলৰ নহয়, মাজে মাজে আজি বহু বছৰ ধৰি মাজে মাজে প্ৰায় কচুৱা অঞ্চলটো বৃহত্তৰ কচুৱা অঞ্চলটো একমাত্ৰ কৃষি প্ৰধান অঞ্চল, কৃষি আৰু শ্ৰমিকৰ যি অঞ্চল একেবাৰে পিছপৰা অঞ্চল, সহজ সৰল মানুহ কচুৱা অঞ্চলৰ ৰাইজখিনি একেবাৰে সহজ সৰল অশিক্ষিত মানুহ, যাৰ কাৰণে নেকি এই দালাল চক্ৰসকলে মাজে মাজে মানুহবিলাকক বিভিন্ন ধৰণৰ প্ৰলোভন দি বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাই SP-ৰ ভয় ভাবুকি দেখুৱাই পুলিচৰ ভয় ভাবুকি দেখুৱাই মানুহৰ পৰা ধন লুটপাট কৰি অহা নজিৰ আৰু আছে। কিন্তু এইটোই প্ৰথম নহয় যে এইটোই প্ৰথম, কিন্তু এইবাৰ দেখা গৈছে যে একেবাৰে ডাইৰেক্ট নগাঁও জিলাৰ আমাৰ SP মহোদয় আৰু DSP মহোদয়ৰ নাম লৈ OCৰ নাম লৈ কচুৱা থানা OCৰ নাম লৈ তেখেতসকলে ধন দাবী কৰিছে। আমি শ্ৰমিক নেতা হিচাপে মই কিন্তু এই নিউজ হোৱাৰ পিছত এইটো যি এটা তৎপৰ প্ৰশাসনে যিখিনি তৎপৰ কৰিব লাগিছিল কিন্তু আমাৰ চকুত এইটো তৎপৰ দেখা পোৱা নাই। ইয়াত কিবা এটা গোন্ধ পাইছোঁ আমি যে কিবা এটা সন্দেহ হৈছে আমাৰ যে প্ৰশাসনে ইয়াৰ লগত জড়িত হৈ আছে নেকি। নহ'লে কিয় এইটো ইমান সময় মানুহখিনি কিয় আটক কৰিব পৰা নাই, মানুহখিনি কিয় কৰা নাই। আৰু এটা কথা হ'ল প্ৰশাসনৰ নাম লৈ পইচা লৈ আছে, খালি অকল এইটো নহয়, মাজে সময়ত বিভিন্ন ধৰণৰ মানুহৰ পৰা বিভিন্ন কচুৱা অঞ্চলৰ বিভিন্ন মানুহৰ পৰা পইচা লৈ SP ভাবুকি দি SP ভয় দেখুৱাই DSP ভয় দেখুৱাই মানুহৰ পৰা পইচা লুটপাট কৰি আছে। এই চক্ৰ খালি অকল এইটো নহয়, আৰু চক্ৰ আছে। মই ভাবোঁ মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ নগাঁও জিলাৰ SP মহোদয়ক মই পৰিবহণ শ্ৰমিক সন্থাৰ সভাপতি হিচাপে তেখেতক এটা অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে এই বস্তুটো তদন্ত কৰ্মে দোষীক গ্ৰেপ্তাৰ কৰাৰ পিছত ইয়াৰ আঁৰত লুকাই থকা কিছুমান মানে ৰৌ বৰালি আছে, সেইখিনিকো ইয়াৰ আওতাত আনি দোষীসকলক শাস্তি প্ৰদান কৰিবলৈ আমি শ্ৰমিক সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ।